নমস্কাৰ মোৰ অসম বখে ৰাইজ মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এয়া দেখিছেনে এইটো কি? এইটো হৈছে বাঁহৰ গাজ। এই বাঁহৰ গাজটো লৈ আহিছোঁ মই আচাৰ বনাম বুলি। গতিকে এতিয়া এনেকৈ ভালদৰে নেকাই লৈছোঁ। তাৰপিছত নেকাই লৈ এয়া নেকাই লৈছোঁ। তাৰপিছত পানীত তিয়াই থ'ম। এনেকৈ বাঁহৰ গাজখিনি মই ধুনীয়াকৈ ৰুকি ল'লোঁ। এইবাৰ মই এটা বটল লৈছোঁ। এই বটলত মই ধুনীয়াকৈ ভৰাই থ'ম। ইয়াতে গোটেইখিনি মই ভৰাই দিলোঁ। এইবাৰ এই বটলটোতে মই পানী দি দিলোঁ। এতিয়া বহুখিনি পানী দিছোঁ আৰু এইবাৰ এই পানীতে এয়া কৰ্দৈখাৰা জলকীয়া মানে ভোবৰা জলকীয়া মই তিয়াই থ'ম। এনেকৈ কিছুদিন থৈ দিওঁ, প্ৰায় 2 সপ্তাহমান লাগিব। তাৰপিছত বাৰু দেখুৱাম কি কৰিম। এতিয়া থৈ দিওঁ 2 সপ্তাহমান এনেকৈ। এতিয়া 2 সপ্তাহ হৈ গ'ল। চাওকচোন কেনেকৈ হৈ আছে। এতিয়া মই ধুনীয়াকৈ জ্বলাকেইটা উলিয়াই লৈছোঁ। জলকীয়াকেইটা এনেকৈ ওলাই ল'লোঁ আৰু এইখিনি মই গোটেইখিনি ঢালি ল'লোঁ। এনেকৈ ওলাই ল'লোঁ। এইবাৰ চাওকচোন নৰম হৈছে। এইবাৰ এইখিনি মই এনেকৈ আতি ল'ম। আতি মই কাঁহী এখনতে ওলাই লৈছোঁ। পানীটো যাতে নাথাকে এনেকৈ মই আতি ওলাই লওঁ। গোটেইখিনি এনেকৈয়ে ওলাই লৈছোঁ। এনেকৈ ওলাই ল'লোঁ আৰু এইবাৰ এইখিনি মই জলকীয়াকেইটা থাকক এনেকৈ থাকিব দিছোঁ। নৰম হৈছে, জলকীয়াৰ কোনো একো নহয়। এনেকৈ জলকীয়াকেইটা দি ৰ'দত মই উলিয়াই দিম। ৰ'দত এনেকৈ শুকাব লাগিব। সেয়েহে মই এনেকৈ ৰ'দত দি দিলোঁ আৰু এনেকৈ এদিন ৰ'দ লাগিব। এনেকৈ এদিন মই থাকিবলৈ দিওঁ, পিছত দেখুৱাম বাৰু। এনেকৈ এদিন ৰ'দত দিলোঁ, এয়া হৈ গৈছে। এতিয়া মই ইয়াতে সৰিয়হ লৈছোঁ আৰু ইয়াতে মই সৰিয়হ দিম। সৰিয়হখিনি মই ভালদৰে শিলপাতাত পিচি লওঁ। এনেকুৱা মই ধুনীয়াকৈ এনেকৈ শিলপাতাত অকণমান গুড়া কৰি ল'লোঁ। এতিয়া সৰিয়হখিনি মই ইয়াতে দি দিলোঁ আৰু এইবাৰ ইয়াতে মই ৰংগুড়া দিম। ৰংগুড়া দিছোঁ, লগতে নিমখো দি দিছোঁ। বহুতো দিব নালাগে। ইয়াতে আকৌ মই মিঠাতেল দি দিছোঁ। এতিয়া এনেকৈ লৰাই দিম।
আচাৰটো ভালদৰে লৰাই দিছোঁ। ইয়াতে বৰ বেছি মছলা পাতি দিব নালাগে, কাৰণ বাঁহৰ গাজত মছলা পাতি বেছি নিদিয়ে, এনেকৈ ভাল লাগে। এতিয়া জলকীয়া আৰু সৰিয়হ দিলে হৈ যায়। এয়া হৈ গৈছে। এতিয়া আৰু বটল এটাত মই ভৰাম। এতিয়া বটল এটা লৈছোঁ কাঁচৰ বটল এটাত মই ৰাখি দিওঁ। ইয়াতে মই ভৰাই ৰাখি দিলোঁ কাঁচৰ বৈয়ামত, বাকীখিনি ইয়াতে আছে। এতিয়া বৈয়ামটো মই ৰ'দত দি থ'ম। এতিয়া হৈ গ'ল আচাৰ। এতিয়া এনেকৈ ৰ'দত মাজে সময় দি থাকিলে হৈ গ'ল। আপোনালোকৰ যদি এনেকৈ আচাৰ বনাই ভাল লাগে, বনাই খাই চাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।